ভাৰতৰ বাবে G20 ছামিটৰ অন্য এটা সফলতা হৈছে যে ইণ্ডিয়া, মিডল ইষ্ট আৰু ইউৰোপৰ ইকনমিক যি কৰিডৰ, অৰ্থাৎ ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ অৰ্থনৈতিক কৰিডৰ হৈছে এটা প্ৰস্তাৱিত বাণিজ্য আৰু সংযোগ কৰিডৰ। এই কৰিডৰৰ জৰিয়তে যে তিনিওটা অঞ্চলৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি পাব, লগতে চৰকাৰী চাকৰি আৰু নিয়োগৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সুযোগৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। আৰু ইয়াৰ লগতে যে নতুন আন্তঃগাঁথনি যেনে ৰেলপথ, পাইপলাইন আদি উন্নয়নো ইয়াত জড়িত থাকিব। এই প্ৰজেক্টৰ আৰু অন্য কিছুমান সুবিধাৰ কথাও উল্লেখ কৰা হৈছে, য'ত যে ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি, দ্বিতীয়তে চাকৰি আৰু অৰ্থনৈতিক সুযোগৰ সৃষ্টি, তৃতীয়তে তিনিওটা অঞ্চলৰ মাজত যিটো সংযোগৰ উন্নতি সাধন কৰা, লগতে পৰিবহণ ব্যৱস্থাটোৰ যিটো ব্যয় হয় সেই ব্যয়টো ক্ৰমান্বয়ে হ্ৰাস কৰা, শক্তিৰ যথেষ্ট পৰিমাণে সুৰক্ষা বৃদ্ধি কৰা আৰু আঞ্চলিক বিষয়ত বিশেষকৈ সহযোগিতাৰ বৃদ্ধি কৰা তেওঁলোকে লক্ষ্য হাতত লৈছে। গতিকে এই প্ৰজেক্টটোৰ জৰিয়তে তেওঁলোকে লোৱা কাৰ্যসূচীসমূহে যে সেই অঞ্চলৰ অৰ্থনীতিৰ পৰিৱৰ্তনৰ সম্ভাৱনা আছে, লগতে যে এই প্ৰকল্পৰ অধীনতে অন্য কিছুমান বিষয়বস্তু ইয়াত সন্নিৱিষ্ট কৰিছে, যেনে ভাৰত আৰু ইৰাণৰ মাজত এক তীব্ৰবেগী ৰেল সংযোগ, ভাৰত আৰু ছৌদি আৰবৰ মাজত এটা ৰেল পথৰ সংযোগ সাধন কৰা, মধ্যপ্ৰাচ্যৰ পৰা ভাৰতলৈ প্ৰাকৃতিক গেছ পৰিবহণৰ বাবে এটা পাইপলাইন, বন্দৰ আৰু জাহাজ চলোৱাৰ বাবে এটা নেটৱৰ্ক আৰু এটা ডিজিটেল সংযোগ নেটৱৰ্ক। গতিকে এই প্ৰজেক্টৰ অধীনত যদিও জটিল আৰু অভিলাষী প্ৰকল্প, তথাপিও যে একবিংশ শতিকাত অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়নৰ এক প্ৰধান চালক হোৱাৰ সম্ভাৱনা আছে। লগতে এই প্ৰস্তাৱটো প্ৰথমতে আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা, যদিওবা এই প্ৰজেক্টটোৱে বিশেষকৈ আমাৰ এছিয়া বা মিডল ইষ্টৰ যে দেশসমূহ সংযোগ কৰিব, তথাপিও এই ক্ষেত্ৰত যে আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট পৰিমাণে যে গুৰুত্ব দিয়া দেখা পোৱা গৈছে। যে ইয়াৰ প্ৰধান কাৰণটো হৈছে যে চীনৰ যিটো ইনফ্লুৱেঞ্চ যে সেই তাক কমাবৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰই এই ক্ষেত্ৰত আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে এয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জিঅ' পলিটিকেল ষ্ট্ৰেটেজি, যাৰ জৰিয়তে তেওঁলোকে চাইনাৰ যিটো বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ আছে, যাৰ জৰিয়তে তেওঁলোকে বিশ্বৰ অধিকাংশ দেশক যথেষ্ট পৰিমাণে ঋণ প্ৰদান কৰি তেওঁলোকক বিভিন্ন ধৰণে বেৰি ধৰিছে, যে সেই যিটো প্ৰভাৱ তাক কম কৰিবৰ কাৰণেই যে আমেৰিকা যুক্তৰাষ্ট্ৰই এই প্ৰস্তাৱটো আগবঢ়াইছে। ইয়াৰ জৰিয়তে আমাৰ এছিয়া যিটো অঞ্চল, সেই অঞ্চলত চীনৰ যিটো তেওঁলোকৰ ডমিনেঞ্চ সেইটো যথেষ্ট পৰিমাণে কমাবলৈ সক্ষম হ'ব। কিন্তু এই প্ৰস্তাৱটো কাৰ্যকৰী কৰিবলৈ যাওঁতে বিভিন্ন ক্ষেত্ৰত বাধাৰ বা প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। তাৰ ভিতৰত প্ৰথমতে আমি ক'ব পাৰোঁ যে নিৰাপত্তাৰ চিন্তা, যিহেতু এই অঞ্চলত কেইবাটাও সংঘাত আৰু সন্ত্ৰাসবাদী সংগঠন আছে, যিয়ে এই কৰিডৰৰ বাবে নিৰাপত্তাজনিত বিপদৰ সৃষ্টি কৰিব পাৰে। দ্বিতীয়তে ৰাজনৈতিক অস্থিৰতা, এই অঞ্চলটোৰ বৈশিষ্ট্য হৈছে ৰাজনৈতিক অস্থিৰতাও, যাৰ ফলত কৰিডৰটো কাৰ্যকৰী কৰাত অসুবিধা হ'ব পাৰে। তৃতীয়তে হৈছে অৰ্থনৈতিক বাধা বা আৰ্থিক বাধা, যে কৰিডৰটোৱে উন্নয়নৰ বাবে কোটি কোটি ডলাৰ খৰচ হ'ব বুলি অনুমান কৰা হৈছে, যিটো কিছুমান দিশৰ বাবে যথেষ্ট পৰিমাণে প্ৰত্যাহ্বান হ'ব পাৰে। চতুৰ্থতে কাৰিকৰী প্ৰত্যাহ্বান, যে কৰিডৰৰ উন্নয়নৰ বাবে কেইবাটাও কাৰিকৰী প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ প্ৰয়োজন হ'ব, যেনে নতুন আন্তঃগাঁথনিৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন পৰিবহণ ব্যৱস্থাক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা। গতিকে এই প্ৰত্যাহ্বানৰ মাজতো যে এই প্ৰজেক্টটোৱে অৰ্থনৈতিক উন্নয়নৰ এক বৃহৎ পদক্ষেপ হোৱাৰ সম্ভাৱনা আছে, যে পৰিকল্পনা আৰু যে সহযোগিতাৰ দ্বাৰা এই কৰিডৰটোৱে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব, লগতে ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।